যি ধেমাজি অঞ্চলৰ এটি পুণ্যাত্মা গৃহস্থী আশ্ৰম আৰু গৃহস্থী আশ্ৰমতে বৃহত্তৰ ধেমাজি অঞ্চলৰ প্ৰতিঘৰ গৃহস্থীৰ আধ্যাত্মিক সুশান্তি আৰু পৰমাৰ্থিক কল্যাণৰ উদ্দেশ্য লৈ শ্ৰীমদ ভাগৱত মহাপুৰাণৰ সপ্তাহ শ্ৰৱণৰ এই অমৰ কথাৰ এই পবিত্ৰ অনুষ্ঠানৰ আজি ষষ্ঠ দিৱস আৰু এই ষষ্ঠ দিৱসত জীৱনৰ পৰমানন্দ জীৱনৰ পৰম সত্য জীৱনৰ অমৃতময় দিব্য কথা শ্ৰৱণৰ দ্বাৰা জীৱনক আধ্যাত্মিকভাৱে সজীৱিত কৰা আৰু লগতে পৰমাৰ্থ সাধন কৰাৰ উদ্দেশ্যে সমবেত হোৱা ভগৱানৰ অতি প্ৰিয় পুণ্যাত্মা ভগত বৈষ্ণৱবৃন্দ আই মাতৃ সমস্ত জয়জতে সকলোলৈকে ব্যাসপীঠৰ পৰা শ্ৰদ্ধা আৰু ভক্তি যাচিছো। মানৱ জীৱনৰ সাৰ্থক কৰা ইয়াতকৈ ডাঙৰ আৰু সৌভাগ্য নাথাকেই আৰু আমাৰ সন্তসকলে কৈছে য'ত পুণ্যাত্মা থাকে তাতেহে সৎকৰ্ম হয়। যি স্থান পবিত্ৰ সেই স্থানতহে সৎকথাৰ পবিত্ৰ অনুষ্ঠান হয় আৰু সেইকাৰণে সৌনকাতি ঋষিসকলে যেতিয়া শ্ৰীমদ ভাগৱত কথা শুনিবৰ কাৰণে শুকদেৱৰ ওচৰলৈ গৈছিলে যে এই গুৰুদেৱ পৰীক্ষিত মহাৰাজক যি ভাগৱত শুনাইছিলে 7 দিন আৰু আমিও সেই ভাগৱত শুনিব বিচাৰো। তেতিয়া শুকদেৱ মহাৰাজে কৈছিল ভাগৱত শুনা নহয় আৰু মই শুনাব নোৱাৰো। ভাগৱত হল বুজা, ভাগৱত হল জীৱন ৰূপান্তৰ কৰা, ভাগৱত হল জীৱনক মহাজীৱনলৈ উত্তৰণ ঘটোৱা, মৃত্যুৰ পৰা অমৃত তত্ত্ব দান কৰা। আৰু ভাগৱত যিহেতু তোমালোকে শুনিব বিচাৰিছা সুতক মাতি লৈ মই সুতকে দায়িত্ব দি আহিছো গতিকে সুতৰ মুখৰ দ্বাৰা শ্ৰীমদ ভাগৱত শুনিব পাৰিবা। আৰু তেতিয়া সেই ঋষিসকলে সুতদেৱক নিমন্ত্ৰণ কৰি ব্ৰহ্মাৰ ওচৰত গৈ ব্ৰহ্মা সুধিছিলে হে পিতামহ আমি সৎকথা শ্ৰৱণ কৰাৰ কাৰণে আমি ইচ্ছা কৰিছো স্থান নিৰ্মাণটো আপুনি কৰি দিয়ক। মানে যিকোনো স্থানত সৎকথা পাবন নহয়, যিকোনো স্থানতে সৎকথা হৃদয়ংগম নহয়, যিকোনো স্থানত সৎকথা জীৱনৰ কল্যাণকাৰী হৈ নুঠে। আৰু তেতিয়া এটি নিমিষৰ মাজেৰে চকা এটা বনাই চকাটো চলাই দিছিলে যোৱা এই চকাটো যি স্থানত ৰব সেই স্থানে পবিত্ৰ আৰু সেই স্থানতে সৎকথা শ্ৰৱণ কৰিব পাৰিবা। আৰু তেতিয়া সেই গৈ নৈমিষা অৰণ্য অৰ্থাৎ যিটো স্থান তাত নৈমিষা নাম নাছিলে আগত। সেই পুৰু ৰজাৰ সকলে সেই সময়ত অনেক যজ্ঞ কৰা এটি ক্ষেত্ৰস্থানত চকাটো ৰৈ গল আৰু সেই চকাটো ৰোৱা স্থানকে নৈমিষা অৰণ্য ৰূপে অভিষিক্ত কৰিলে। কাৰণ নিমিষতে এটি চকা বনাই ব্ৰহ্মাই পঠিওৱাৰ কাৰণে স্থানৰ নাম হল নৈমিষা অৰণ্য। আৰু সেই নৈমিষা অৰণ্যতে 60,000 ঋষিৰ মাজতে শ্ৰীমদ ভাগৱতৰ কথা কৈছিলে, কিন্তু সুতৰ মুখৰ পৰা নুশুনো বুলি তাত বহু ঋষি ইতিমধ্যে গুচি গল। কাৰণ এটা পৰম্পৰা আছে শ্ৰীমদ ভাগৱত কথা বেদৰ দিব্য কথাসমূহ আগতে পৰম্পৰা আছিলে ব্ৰাহ্মণে কব, বেলেগে কব নোৱাৰে, বেলেগে কোৱাৰ পৰম্পৰা নাই। আৰু এই পৰম্পৰা কেতিয়া আৰম্ভ হৈছে, পৰম্পৰাৰ পৰা কেতিয়া সেই শুদ্ৰই ভাগৱতৰ আসনত বহিছে, ৰোম হৰ্ষণ সুদ প্ৰথম বহিছে ভাগৱতৰ আসনত আৰু বহুৱাইছে ঋষিসকলে। কেলে বহুৱাইছে মহৎ উদ্দেশ্য আছিলে, তেওঁলোকৰ দিব্য দৃষ্টি আছিলে, কাল মায়াৰ সিপাৰত দেখিছিলে যে কলিযুগত ব্ৰাহ্মণে এই ধাৰাটো এৰি দিব। ব্ৰাহ্মণ সকলে কলিযুগত যি এই ভাগৱতৰ ধাৰা, বেদান্তৰ ধাৰা, উপনিষদৰ ধাৰাবোৰ প্ৰায় এৰি দিব।
তেতিয়া এই ধাৰাটো যদি হেৰাই যায় পৃথিৱীৰ পৰা, তেতিয়াহ'লে মানুহ কিহেৰে জীয়াই থাকিব? মানুহৰ জীৱন দুৰ্বিষহ হ'ব, আধ্যাত্ম জীৱন নষ্ট হৈ যাব। আৰু সেইকাৰণে তেওঁলোকে প্ৰজ্ঞাৱান ঋষিসকলে কলিযুগৰ কাৰণে এটি নতুন ধাৰা আনিলে, ৰোমহৰ্ষণ সূতক প্ৰথম ভাগৱতৰ আসনত বহুৱাইছে। আৰু সেই ৰোমহৰ্ষণ সূতক যেতিয়া আসনত বহাইছিলে, তেতিয়া সেই বলৰাম প্ৰভু সেই ভাগৱতৰ অনুষ্ঠানলৈ আহিছিলে। কিন্তু ৰোমহৰ্ষণ সূতে তেওঁ বলৰাম প্ৰভু অহাৰ পাছতো শ্ৰদ্ধা নকৰিলে, তেওঁক কোনো আদৰণি নজনালে। তেওঁ মূল আসনত বহি আছিলে ভাগৱতত। আৰু তেতিয়া বলৰাম প্ৰভুৱে কুশ বোনেৰে খোজ মাৰি আসনতে তেওঁক বধ কৰিলে। আৰু সেই কথা কাৰ্যত ঋষিসকল বৰ দুখিত হ'ল, ব্যথিত হ'ল। তেতিয়া প্ৰভুক খাটিছিলে যে প্ৰভু, তেওঁক আমি মাতি আনি বহুৱাইছো কলি যুগৰ কাৰণে, যে কলিৰ এনেকুৱা এটা মলিন যুগ আহিব যে সেই সময়ত উচ্চসকলে ভক্তি ধৰ্মৰ নধৰিব, উচ্চসকলে ভক্তি ধৰ্মৰ ধাৰাটো প্ৰবাহিত নকৰিব, এৰি দিব। বিষয় বাসনাৰ প্ৰবলতা বেছি হ'ব। ধন টকা পইচা অৰ্থাৎ ব্ৰাহ্মণসকল যে বা উচ্চ বৰ্ণৰ যিসকল সাধক আছিলে, তেওঁলোক ত্যাগী হ'ব লাগে, কিন্তু তেওঁলোক ভোগী হ'ব। আৰু যাৰ কাৰণে এই ধাৰাটো নষ্ট হৈ যাব। আৰু সেই উদ্দেশ্য আগত লৈ আমি ৰোমহৰ্ষণ সূত মানে যি ভাগৱত পাঠ কৰিলে, কথা ক'লে গোটেই শৰীৰৰ ৰং থিয় হৈ যায়। ইমান মধুৰ, ইমান সুন্দৰ। আৰু আমি বহুৱাইছিলো। গতিকে আপুনি ভগৱান, আপোনাৰ কোনো পাপ নহয়। আৰু আপুনি এই পৰম্পৰা, আমাৰ যিটো পৰম্পৰা, এই পৰম্পৰা ৰাখিবৰ কাৰণে এইটো উপায় দিব লাগে, তেওঁক জীয়াই দিব লাগে। আৰু ৰোমহৰ্ষণ সূতক তাত জীয়াই দিলে। আৰু তাৰ পাছতে ক'লে আপোনাৰ কোনো পাপ নাই, আপুনি অনন্ত। গতিকে আপুনি অনন্ত পাপ নাই যদিও লোক পৰম্পৰা ৰক্ষা কৰি আপুনি তীৰ্থ ভ্ৰমণ কৰিব লাগিব, নহ'লে এইটো পৰম্পৰা থাকি যাব। আৰু সেইকাৰণে বলৰাম প্ৰভু তীৰ্থ ভ্ৰমণলৈ গুচি গ'ল। আৰু সেই ৰোমহৰ্ষণ সূতক জীয়াই তুলিলে। আৰু সেই তেতিয়াৰ পৰাই নৱ বৈষ্ণৱ আন্দোলনৰ মূল বীজ স্থাপন হৈছে। আৰু তাৰ